ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি আলোচনা কৰিম ক্লাছ 7ৰ সায়েন্সৰ যেটো চেপ্টাৰ 12 বিদ্যুৎ চেপ্টাৰ, এটো ইলেক্ট্ৰিসিটি যেটো চেপ্টাৰ আছে বা বিদ্যুৎ যেটো চেপ্টাৰ আছে, এই চেপ্টাৰৰ যেটো প্ৰশ্নাৱলী আছে, প্ৰশ্নাৱলীত থকা গোটেইকেইটা প্ৰশ্ন আজি আমি আলোচনা কৰিম। 100% প্ৰশ্ন আমি আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ক্লাছ 6ৰ পৰা ক্লাছ 10 লৈকে সায়েন্স আৰু মেথছৰ সকলো ধৰণৰ প্ৰশ্নৰ এনসাৰ তোমালোকে এই ইউটিউব চেনেলতে পাই যাবা। গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা। ইয়াৰ আগতেও বহুত কেইটা চেপ্টাৰ মই এনসাৰবোৰ আপলোড কৰি থৈছো আৰু তোমালোকে সায়েন্সৰ কাৰণে গুৰুত্বপূৰ্ণ এমসিকিউবোৰ পাই থাকিবা, যিবোৰ এমসিকিউ তোমালোকৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে দৰকাৰী। তোমালোকে গমে পাইছা আজিকালি সায়েন্সত এমসিকিউৰ কিমান গুৰুত্ব। গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবা। আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টো। এর প্রথম প্রথম প্রশ্নটোত কি কৈছে, চমু উত্তৰ দিয়া, মানে শর্টকাট আমি এনসার লিখিব লাগে। প্রথম প্রশ্নটোত কি কৈছে চোৱা, 1ৰ এ নাম্বাৰ যেটো কোৱেশ্চন হেতুত কি কৈছে, টৰ্চ লাইট এটাত কিহে বিদ্যুতৰ যোগান ধৰে। এটোৰ এনসার এনেদৰে লিখিবা, টৰ্চ লাইট এটাত বেটাৰীয়ে বিদ্যুতৰ যোগান ধৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি সায়েন্সৰ এমসিকিউ আৰু এইবোৰ এনসাৰৰ কাৰণে যদি পিডিএফ ফাইল লাগে, তোমালোকে পিডিএফ ফাইলও পাই যাবা। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা, মই তোমালোকক হোৱাটছআপ নাম্বাৰ দি দিম, তোমালোকে পিডিএফ ফাইলবোৰ পাই যাবা। বি নাম্বাৰ প্ৰশ্নটোত কি কৈছে চোৱা, বৰ্তনী এটাত থকা মূল উপাংশ কেইটা আৰু কি কি। এটোৰ এনসার এনেদৰে লিখিবা, বৰ্তনী এটাত মূলতঃ 4টা উপাংশ থাকে। বৰ্তনী এটাৰ উপাংশ কেইটা, 4টা। কি কি, বিদ্যুতৰ উৎস মানে ব্যাটারি, মূল আহিলাবিদ, সুইচ আৰু কি থাকে, পৰিবাহী মানে তাৰৰ কথা কৈছে। সি নাম্বাৰ প্ৰশ্নটো চোৱা, বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া কাক বোলে। এটোৰ এনসার এনেদৰে লিখিবা, কোনো পৰিবাহীৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হলে পৰিবাহীডালত তাপ উৎপন্ন হয়, এই পৰিঘটনাটোক বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া বুলি কোৱা হয়। এটো ডি নাম্বাৰ প্ৰশ্নটো চোৱা কি কৈছে, বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া ব্যৱহাৰ হোৱা তিনিবিধ সঁজুলিৰ নাম লিখা। মানে কোনো এটা পৰিবাহীৰ মাজেৰে যেতিয়া বিদ্যুৎ প্ৰবাহিত হয় বা বিদ্যুৎ যায়, তেতিয়াহ'লে সেই পৰিবাহীডালত তাপ উৎপন্ন হয় আৰু সেই প্ৰক্ৰিয়াটোৰ লগত জড়িত আমি তিনিবিধ সঁজুলিৰ নাম লিখিব লাগে। তো সঁজুলিৰ নামবোৰ এনেদৰে লিখিবা, বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া ব্যৱহাৰ হোৱা তিনিবিধ সঁজুলিৰ নাম হ'ল হিটাৰ। হিটাৰত সুইচ দিলে কি হয়, হিটাৰটো গৰম হয়, তাৰ মানে বিদ্যুৎ প্ৰবাহিত হলেহে গৰম হয়। ইস্ত্ৰী, কাপোৰ যে আমি চিধা কৰোঁ, কাপোৰ ইস্ত্ৰী কৰা, সেইটো ইস্ত্ৰী। আৰু গিজাৰ, যেটো আমাৰ বাথৰুমত পানী গৰম কৰাৰ কাৰণে ইউজ কৰা হয়। বুজি পালা। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, এটো ই নাম্বাৰ কুৱেশ্যনটো চোৱা। ই নাম্বাৰ কুৱেশ্যনত কি কৈছে, বৈদ্যুতিক বাল্বৰ ফিলামেণ্টডাল কি পদাৰ্থৰে তৈয়াৰ কৰা হয়। বাল্ব এটাৰ ভিতৰত এনেকুৱা উকুৱা পকুৱাই এডাল তোমাৰ তার থাকে, তোমালোকে নিশ্চয় দেখা পাইছা। এই তারডাল এটো ফিলামেন্ট বুলি কয়। এই ফিলামেন্টডাল কিহৰ দ্বাৰা গঠিত, সেই প্ৰশ্নটো সুধিছে। এটোৰ এনসার এনেদৰে লিখিবা, বৈদ্যুতিক বাল্বৰ ফিলামেন্টডাল টাংস্টেন, এটো এবিধ ধাতু হয়। টাংস্টেন নামৰ এবিধ পদাৰ্থৰে তৈয়াৰ কৰা হয়। টাংস্টেন, যাৰ গলনাংক বহুত বেছি, পৃথিৱীৰ সকলো ধাতুতকৈ টাংস্টেনৰ গলনাংক বেছি, সেইকাৰণে টাংস্টেনটো বিদ্যুতৰ ফিলামেন্ট তৈয়াৰ কৰা হয় বৈদ্যুতিক বাল্বৰ। এফ নাম্বাৰ চোৱা, ফিউজ কি, কি নীতিৰ ওপৰত ভিত্তি কৰি ফিউজ সজা হয়। এটোৰ এনসার এনেদৰে লিখিবা, ফিউজ হ'ল এবিধ সুৰক্ষা আহিলা। ফিউজ সজা নীতিটো হ'ল, কোনো এবিধ পদাৰ্থই এক নিৰ্দিষ্ট উষ্ণতা লাভ কৰিলে পদাৰ্থবিধ গলি যায়। এটো হৈছে আমাৰ ফিউজ সজাৰ মূল নীতি। জি নাম্বাৰ প্ৰশ্নটো চোৱা। জি নাম্বাৰ প্ৰশ্নটোত কি কৈছে, সাধাৰণ ফিউজ ব্যৱহাৰ কৰাতকৈ এমসিবি ব্যৱহাৰ কৰাৰ এটা সুবিধা উল্লেখ কৰা। এটোৰ এনসার এনেদৰে লিখিবা, সাধাৰণ ফিউজ ব্যৱহাৰ কৰাতকৈ এমসিবি ব্যৱহাৰ কৰাৰ এটা সুবিধা হ'ল
অগ্নিকাণ্ডৰ পৰা ৰক্ষা পাবলৈ ঘৰত লগোৱা হয় আৰু MCB প্ৰশ্বাৱৰ্তনী হ'লে মানে শ্বৰ্ট সাৰ্কিট হ'লে বৰ্তনীত বিদ্যুৎ প্ৰবাহ তৎক্ষণাতে কি হৈ যায় বন্ধ হৈ যায় আমি আৰু তাতে দৌৰি গৈ সুইচ অফ কৰিব নালাগে অটোমেটিক্যালি কি হৈ যায় সেইটো বন্ধ হৈ যায় আৰু MCBৰ সম্পূৰ্ণ নাম হৈছে মিনিয়েচাৰ সাৰ্কিট ব্ৰেকাৰ মিনিয়েচাৰ সাৰ্কিট ব্ৰেকাৰ বুজি পালা ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো কি কৈছে এইটো 2 নম্বৰ প্ৰশ্ন শুদ্ধ উত্তৰটো বাছি উলিওৱা এইটো MCQ হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে সায়েন্সৰ কাৰণে সকলো চেপ্টাৰৰে মই চেপ্টাৰ ওয়াইজ MCQ বনাইছোঁ যিবোৰ MCQ তোমালোকৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে বহুতে দৰকাৰী হয় সেই MCQবোৰৰ PDF ফাইল পাই যাবা আৰু প্ৰতিটো চেপ্টাৰৰ এনসাৰৰো PDF ফাইল পাই যাবা তোমালোকে ভিডিওটো শেষলৈকে চাই থাকা মই মোৰ WhatsApp নম্বৰটো দি দিম 2 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা তলৰ কোনবিধ সুৰক্ষা আহিলা এটো তোমাৰ সুৰক্ষা আহিলা কোনে আমাক সুৰক্ষা দিয়ে হেতু হৈছে ফিউজ আমাক সুৰক্ষা আহিলা হিচাপে ব্যৱহাৰ কৰা হয় 2 নম্বৰটো চোৱা অত্যাধিক বিদ্যুৎ প্ৰবাহ চালিত হোৱাৰ ফলত হ'ব পৰা দুৰ্ঘটনাৰ পৰা ৰক্ষা পাবলৈ তলৰ কোনবিধ আহিলা ব্যৱহাৰ কৰা হয় তো ইয়াৰে এনসাৰ হ'ব MCB মানে হৈছে মিনিয়েচাৰ সাৰ্কিট ব্ৰেকাৰ এটো এটা সুৰক্ষা আহিলা হয় ফিউজৰ নিচিনা তো এটা সুৰক্ষা আহিলা হয় এটোৱে আমাৰ কি কৰে দুৰ্ঘটনা কেতিয়াবা হলে হেতু আমাৰ সোনকালে তাৰ পৰা বচাব পাৰে এটোৰ এনসাৰ হ'ব MCB মানে এ নাম্বাৰটো কারেক্ট এনসাৰ হ'ব বুজি পালা 3 নম্বৰ প্ৰশ্নটো চোৱা বিদ্যুৎ আৰু চুম্বকৰ মাজৰ সম্পৰ্ক থকা বুলি পোন প্ৰথমতে কোনে প্ৰমাণ কৰিছিল মানে বিদ্যুৎ আৰু চুম্বকৰ মাজত এটা কি আছে সম্পৰ্ক আছে এই সম্পৰ্কটো কোনে আৱিষ্কাৰ কৰিছিল বা প্ৰমাণ কৰিছিল এটো হৈছে তোমাৰ অৰষ্টেডে 4 নম্বৰ প্ৰশ্নটো চোৱা তলৰ কোনবিধ আহিলাত বিদ্যুৎ চুম্বক ব্যৱহাৰ কৰা হয় বিদ্যুৎ চুম্বক ক'ত ব্যৱহাৰ কৰা হয় যেটো আমাৰ কলিং বেল আছে আমাৰ ঘৰত যে ব্যৱহাৰ কৰো কলিং বেল সেই কলিং বেলত কি কৰা হয় বিদ্যুৎ চুম্বক ব্যৱহাৰ কৰা হয় মানে কারেন্ট যোৱাৰ লগে লগে হেতু টুংকে বাজি উঠে যদি কারেন্ট না থাকে তেতিয়া হলে কলিং বেলে কাম নকৰে বুজি পালা ইয়াৰ পিছত চোৱা এটো 5 নম্বৰ প্ৰশ্নটো চোৱা 5 নম্বৰ প্ৰশ্নত কি কৈছে অমিলটো বাছি লোৱা ইয়াতে তোমাৰ 4টা অপচন দি আছে তাৰে 3টা মিল আছে কিন্তু এটাত মিল নাই হেতু কি হ'ব MCB কাট আউট আৰু ফিউজ এটো চোৱা MCB এটো এটা সুৰক্ষা আহিলা কাট আউটটো সুৰক্ষা আহিলা ফিউজো সুৰক্ষা আহিলা কিন্তু সুইচটো সুৰক্ষা আহিলা নহয় আমাৰ ঘৰৰ ভিতৰত যিবোৰ আমি সুইচ ব্যৱহাৰ কৰো এই সুইচটো তাৰমানে এটোৰ লগত এই 3টাৰ মিল নাই গতিকে শুদ্ধ উত্তৰটো হ'ব এটো ডি নম্বৰটো 3 নম্বৰ প্ৰশ্নটো চোৱা তলত দিয়া বৈদ্যুতিক উপাংশবোৰৰ চিহ্ন অঙ্কন কৰা সিম্বল আমি আঁকিব লাগে বিদ্যুৎ কোষৰ সিম্বল হৈছে এটো আৰু এটো তুমি আঁকিবা কেনেকে এনেকে আজ দিবা প্ৰথমতে অলপ ডাঙৰ অলপ সৰু দিবা আৰু যিফালে ডাঙৰ থাকে হেতু হৈছে পজিটিভ যিফালে সৰু থাকে হেতু হৈছে নেগেটিভ যিফালে পজিটিভ থাকে হেতুক কয় ধনাত্মক মেৰু যিফালে নেগেটিভ থাকে হেতু হৈছে ঋণাত্মক মেৰু যিবোৰ আমাৰ টৰ্চ লাইটত ব্যৱহাৰ কৰা যিবোৰ ব্যাটারি আছে সৰু পেন্সিল ব্যাটারি বুলি কও হেবোৰ তোমালোকে লক্ষ্য কৰিলে দেখা পাবা একফালে পজিটিভ আছে একফালে নেগেটিভ বুলি লিখা আছে এটো বিদ্যুৎ কোষ বুলি কয় তাৰ পিছত পৰিবাহী এনেকুৱা সিধা এটা লাস মানে এটো আমাৰ আসলতে তারক বুজায় মানে যিকোনো আমি সংযোগী তার ব্যৱহাৰ কৰো হেতু আমি নেকে সিধাকে বুজাও এটো হৈছে পৰিবাহী এর পিছৰ প্ৰশ্নটো চোৱা এর পিছত আছে তোমাৰ এটো বৈদ্যুতিক বাল্ব এটো বাল্বৰ চিহ্ন এনেকুৱা মানে যিবোৰ আমি বৈদ্যুতিক বৰ্তনী ব্যৱহাৰ কৰিম সেই বৰ্তনীবোৰত বাল্বৰ চিত্ৰ এনেকুৱা থাকিব 2 নম্বৰত আছে সুইচটো এনেকৈ আঁকা হয় কে লিখা হয় কে মানে সুইচ বুজায় বা কিন্তু কোনোবা এসও লিখে তো তুমি যেটো লিখা এটো সুইচ এনেকৈ চিহ্ন দিয়া হয় বা এটো কিছুমানত তোমাৰ এনেকুৱাও আছে এটো এনেকুৱা সাইন আছে এটো তুমি এটো আঁকিব পাৰা এটো আঁকিলেও হ'ব এটো আঁকিলেও হ'ব বুজি পালানে 4 নম্বৰ চোৱা এটা ব্যাটারি এটা বাল্ব আৰু এটা সুইচ থকা বৰ্তনী এটাৰ চিত্ৰ অঙ্কন কৰা তো এটো চিত্ৰ এনেকৈ অঙ্কন কৰিবা মই তুমি অলপ আগতে পাই আহিছা এটো হৈছে বাল্ব
এইটো সুইচ আৰু এইটো হৈছে বেটাৰী আৰু এই যে সিধা যিবোৰ আছে সেইবোৰ হৈছে পৰিবাহী তার এইবোৰ পৰিবাহী তার মানে এইবোৰৰ মাজেৰে কি হ'ব পাৰে বিদ্যুৎ প্ৰবাহিত হ'ব পাৰে এইবোৰ সিধা ৰেখাৰে বুজোৱা হয় বুজি পালানে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এইটো 5 নম্বৰ কোৱেশ্চন এইটো চোৱা এইটো বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ এক্সামৰ কাৰণে এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ এক্সামত আহি থাকে বাল্ব এটা জ্বলাই থলে গৰম হয় কিয় এইটোৰ এনসাৰ এনেদৰে লিখিবা বাল্ব এটাত থকা ফিলামেণ্টডালৰ মাজেৰে যেতিয়া বিদ্যুৎ প্ৰবাহিত হয় তেতিয়া ফিলামেণ্টডালত তাপ উৎপন্ন হয় আৰু পোহৰ বিলায় সেইকাৰণে বাল্ব এটা জ্বলাই থলে গৰম হয় যেহেতু তোমাৰ তাপ উৎপন্ন হয় সেইকাৰণে কি হয় গৰম হয় এইটোৰ এনসাৰ তুমি এনেদৰে লিখিবা ধুনীয়াকৈ হৈ যাব 6 নম্বৰ প্ৰশ্নটো চোৱা বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া দেখুৱাবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে তোমালোকে কমেন্ট কৰি জনাবা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা পিডিএফৰ কাৰণে মই মোৰ হোৱাটছআপ নম্বৰ দি দিম সকলো ধৰণৰ এমসিকিউ আৰু এনসাৰৰ পিডিএফ ফাইল তোমালোকে পাই যাবা ঠিক আছে 6 নম্বৰ প্ৰশ্ন কি কৈছে চোৱা বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া দেখিবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা এটোৰ এনসাৰ তুমি এনেদৰে লিখিবা এটো ধুনীয়াকৈ লিখিবা কাঠৰ টুকুৰা এটাত 7 সেন্টিমিটাৰ ব্যৱধানত সিৰিঞ্জ কাগজেৰে পৰিষ্কাৰ কৰা দুটা গজাল পুতা হল মানে তাতে তোমাৰ এনেকৈ পুতি দিয়া হল এটা চিত্ৰ চাইটো দুটা আমি গজাল এটো কাঠৰ টুকুৰাৰ ওপৰত এনেকৈ পুতি দিছো নিক্ৰমণৰ তার এডাল স্প্ৰিং বনাই গজাল দুটাত সংযোগ কৰা হল এটো এটো নিক্ৰমণৰ তার হয় এটো তুমি কলমৰ মাজত এনেকৈ মেৰাই তুমি স্প্ৰিং বনাই এটো দুটাত কি কৰি দিয়া সংযোগ কৰি দিয়া এটা ব্যাটারি এটা সুইচ আৰু এটা এলইডি বাল্ব এটাৰ সহায়ত চিত্ৰত দেখুওৱা ধৰণে বৰ্তনী সজা হল এটা আমি যেনেকৈ ইয়াতে বৰ্তনী এটা সাজিছো তোমালোকে তেনেকৈ বৰ্তনী এটা সাজি ল'বা ঠিক আছে এটো বাল্ব হয় এটো সুইচ হয় আৰু এটো ব্যাটারি হয় তো এনেকৈ আমি এটো কি কৰিছো জোৰা লগাই দিছো তেতিয়া যদি আমি সুইচটো অন কৰো তেতিয়া হলে ইয়াৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'ব আৰু বিদ্যুৎ প্ৰবাহিত হলে তোমাৰ এটোৰ মাজেৰে বিদ্যুৎ যাব ফলতে এটো কি কৰিব গৰম হৈ উঠিব হেতু এতে লিখিছো চোৱা সুইচ অন কৰি বৰ্তনীৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰাত নিক্ৰমণৰ তারডাল গৰম হল মানে তারডাল এইখিনি তার কি হৈ উঠিব গৰম হৈ উঠিব অর্থাৎ বর্তনীর মাজেৰে বিদ্যুৎ প্রবাহিত হলে তাপ উৎপন্ন হয় যাক বিদ্যুৎ প্রবাহৰ তাপীয় ক্রিয়া বুলি কোৱা হয় বুজি পালানে এই চিত্ৰটো আঁকিবা আৰু এইখিনি ধুনীয়াকৈ লিখি দিবা হৈ যাব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো কি কৈছে চোৱা 7 নম্বৰ কোৱেশ্চনটো চোৱা বৈদ্যুতিক বাল্ব এটা কেনেদৰে পোহৰ বিলায় এটোৰ এনসাৰ এনেদৰে লিখিবা বৈদ্যুতিক বাল্ব এডাল ফিলামেন্ট থাকে বিদ্যুৎ প্রবাহিত হলে এই ফিলামেন্টডাল গরম হয় পোহর বিলায় গরম হলে উজ্জ্বল হয় আৰু সেই উজ্জ্বল হলে কি পাওঁ আমি পোহৰ পাওঁ 8 নম্বৰ প্ৰশ্নটো চোৱা বৈদ্যুতিক বাল্বৰ ফিলামেন্টডাল টাংস্টেনেৰে তৈয়াৰ কৰা হয় কিয় আমাৰ ছাত্ৰ ছাত্ৰীসকল এটোৰ বিষয়ে মই ভিডিঅ'টোৰ প্ৰথমতে কৈছো যেটো তোমাৰ এমসিকিউ আছিল তাতে এই বিষয়ে আলোচনা কৰিছো এটোৰ এনসাৰ এনেদৰে লিখিবা বৈদ্যুতিক বাল্বৰ ফিলামেন্টডাল টাংস্টেনৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হলে অইন পৰিবাহীৰ তুলনাত বেছি তাপ উৎপন্ন হয় বুজি পাইছানে টাংস্টেন সহজে নগলে মানে টাংস্টেনৰ গলনাঙ্ক বহুত কি হয় বেছি হয় মানে সহজে গলি নাযায় সেয়ে বৈদ্যুতিক বাল্বৰ ফিলামেন্টডাল টাংস্টেনেৰে তৈয়াৰ কৰা হয় বুজি পালানে এটো এইখিনি এনসাৰ লিখিবা ধুনীয়াকৈ হৈ যাব 9 নম্বৰ কোৱেশ্চনটো চোৱা বৈদ্যুতিক বাল্ব এটাৰ মাজেৰে অতি বেছি পৰিমাণৰ বিদ্যুৎ প্ৰবাহ চালিত হলে তুমি কি ঘটিব বুলি আশা কৰা এটোৰ এনসাৰ এনেদৰে লিখিবা বৈদ্যুতিক বাল্ব এটাৰ মাজেৰে অতি বেছি পৰিমাণৰ বিদ্যুৎ প্ৰবাহিত হলে ফিলামেন্টডাল অধিক উত্তপ্ত হ'ব এটা নিৰ্দিষ্ট উষ্ণতাত এটা নিৰ্দিষ্ট উষ্ণতালৈ কি কৰিব নিৰ্দিষ্ট উষ্ণতাতকৈ বেছি তপত হলে ফিলামেন্টডাল গলি ছিঙি যাব ফলত বাল্বটোৰ মাজেৰে বিদ্যুৎ প্ৰবাহ বন্ধ হ'ব
অৰ্থাৎ বাল্বটোৰ পোহৰ দিব নোৱাৰা হ'ব। বুজি পালানে? তাৰমানে আমাৰ বাল্বটো কি হৈ যাব? ফিউজ হৈ যাব। যদি লগাতকৈ বেছি কাৰেণ্ট যায় তেতিয়াহ'লে আৰু পোহৰ নাপাওঁ। 10 নম্বৰ প্ৰশ্নটো চোৱা। ফিউজ এটা কেনেদৰে সজা হয়, ই কেনেদৰে কাম কৰে? আমাৰ ছাত্ৰ ছাত্ৰীসকল এইটো এনচাৰ কেনেদৰে লিখিবা। ফিউজ হ'ল এবিধ সুৰক্ষা আহিলা। ফিউজ হ'ল কম উষ্ণতাত গলি যোৱা পদাৰ্থৰে তৈয়াৰী এডাল মিহি তাঁৰ। ইয়াৰ মাজেৰে এক নিৰ্দিষ্ট পৰিমাণতকৈ বেছি পৰিমাণৰ বিদ্যুৎ প্ৰবাহিত হ'লে ই গলি ছিঙি যায়। সেইকাৰণে তোমাৰ যদি কেতিয়াবা দুৰ্ঘটনা হয় তেতিয়া তোমাৰ হঠাতে যদি কাৰেণ্টটো বাঢ়ি যায় তেতিয়াহ'লে লগে লগে তোমাৰ কি হ'ব, যিটো ফিউজ আছে সেইটো গলি যাব। ফলত তোমাৰ ঘৰত কাৰেণ্টটো নোহোৱা হৈ যাব বা বিদ্যুৎ নোহোৱা হ'ব, ফলত মানুহৰ কোনো ধৰণৰ ক্ষতিসাধন নহয়। বুজি পালানে? ইয়াৰ পিছত 11 নম্বৰ কুৱেশ্যনটো চোৱা। 11 নম্বৰ কুৱেশ্যনত কি কৈছে? এইটো 11 নম্বৰ কুৱেশ্যন। অৰষ্টেডৰ পৰীক্ষাটো চিত্ৰসহ বৰ্ণনা কৰা। তো অৰষ্টেডৰ যিটো পৰীক্ষা আছে, অৰষ্টেডে তোমাৰ কোনো পৰিবাহীৰ মাজেৰে যে বিদ্যুৎ প্ৰবাহিত কৰিলে তাতে যে চুম্বক ক্ষেত্ৰ এখনৰ সৃষ্টি হয়, সেই পৰীক্ষাটো কোনে কৰিছিল? অৰষ্টেডে কৰিছিল। তো তাৰ কাৰণে তুমি এনেদৰে চিত্ৰটো আঁকি ল'বা। তোমালোকৰ কিতাপতো চিত্ৰটো দিয়া আছে, তুমি তাৰ পৰা ধুনীয়াকৈ আঁকি ল'বা। তাৰপিছত তুমি এইখিনি লিখিব লাগিব। এইখিনি চোৱা কেনেকৈ লিখিবা। এডাল অচুম্বকীয় পোন পৰিবাহীৰ সমান্তৰালকৈ চুম্বক শলা এডাল, যেনেকুৱা কম্পাছ, আমি কম্পাছত ৰাখিব পাৰোঁ। চুম্বক শলা এডাল ৰাখি পৰিবাহীৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে চুম্বক শলাডালৰ বিক্ষেপণ ঘটে। মানে এনেকৈ বৰ্তনী এটা আমি বনাম, ইয়াতে যদি আমি এখন কম্পাছ ৰাখোঁ আৰু যদি ছুইচ অন কৰি যদি দিওঁ তেতিয়াহ'লে ইয়াৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'ব। বিদ্যুৎ প্ৰবাহিত হোৱাৰ লগে লগে এই যিটো কম্পাছ আছে, কম্পাছৰ শলাডাল কি কৰিব? এনেকৈ লৰচৰ কৰিব। বুজি পালানে? তাৰপিছত চোৱা, বৰ্তনীত বিদ্যুৎ প্ৰবাহৰ দিশ সলনি কৰিলে চুম্বক শলাডালৰ বিক্ষেপণৰ দিশো সলনি হয়। বৰ্তনীত বিদ্যুৎ প্ৰবাহ বন্ধ কৰিলে শলাডাল পুনৰ আগৰ অৱস্থানলৈ ঘূৰি আহে। ইয়াৰে পৰা বুজা যায় যে পৰিবাহীৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'লে পৰিবাহীয়ে চুম্বকত্ব লাভ কৰে, অৰ্থাৎ চুম্বকৰ দ্বাৰা আচৰণ কৰে, যাৰ ফলত চুম্বক শলাডালৰ কি ঘটিছে? বিক্ষেপণ ঘটিছে বা বিক্ষেপণ ঘটে। বুজি পালা? এইটো আছিল অৰষ্টেডৰ পৰীক্ষা। ইয়াৰ পিছত 12 নম্বৰ কুৱেশ্যনটো চোৱা। 12 নম্বৰ কুৱেশ্যনত কি কৈছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল? 12 নম্বৰ কুৱেশ্যনটো আলোচনা কৰাৰ আগতে তোমালোকক কৈছিলোঁ PDF ফাইল পাই যাবা। যদি তোমালোকৰ ছায়েন্স আৰু মেথছৰ যিকোনো ধৰণৰ PDF লাগে তেতিয়াহ'লে তোমালোকে 7000282467 এইটো নম্বৰত হোৱাটছআপ কৰিবা, মই তোমালোকক PDF ফাইল প্ৰভাইড কৰিম। 12 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা। লোৰ গজাল এটাক কি পদ্ধতিৰে চুম্বকলৈ পৰিৱৰ্তন কৰিব পাৰি বৰ্ণনা কৰা। এইটোৰ এনচাৰ এনেদৰে লিখিবা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে। লোৰ গজাল এটাক বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়াৰ দ্বাৰা চুম্বকলৈ পৰিৱৰ্তন কৰিব পাৰি। কিন্তু বৰ্ণনা কৰিবলৈ দিছে, এতিয়া বৰ্ণনাখিনি চোৱা। ডাঙৰ গজাল এটা তামৰ তাঁৰ এডাল কি কৰিবা? 30 পাকমান মেৰিয়াই লোৱা হ'ল। মানে এইটো ধৰা গজাল, এইটোৰ ওপৰত আমি কি কৰিম? 30 পাকমান এনেকৈ ধুনীয়াকৈ মেৰাই লওঁ। তাৰপিছত চোৱা, তাৰপিছত চিত্ৰত দেখুওৱা ধৰণে গজালটো বৰ্তনী এটাত সংযোগ কৰা হ'ল। বৰ্তনীৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'লে গজালটোৱে কিছুমান সৰু সৰু আলপিনক আকৰ্ষণ কৰে। বিদ্যুৎ প্ৰবাহ বন্ধ হ'লে আলপিনবোৰক আকৰ্ষণ নকৰে। অৰ্থাৎ বিদ্যুৎ প্ৰবাহ হোৱাৰ লগে লগে গজালটোৱে চুম্বকত্ব লাভ কৰে, যাৰ বাবে আলপিনবোৰক আকৰ্ষণ কৰে। এনেকৈ গজাল এটাক অস্থায়ী চুম্বকলৈ পৰিৱৰ্তন কৰিব পাৰি। অস্থায়ী মানে বিদ্যুৎ প্ৰবাহ হ'লে চুম্বকত্ব লাভ কৰিব, বিদ্যুৎ প্ৰবাহ নহ'লে চুম্বকত্ব লাভ নকৰে। বুজি পালা? আৰু ইয়াৰে যিটো তোমাৰ চিত্ৰ, সেইটো তোমাৰ এনেকুৱা আছে। এই চিত্ৰটো মই আঁকিবলৈ পাহৰিলোঁ। এইটো এনেকৈ তুমি বেটাৰী দিবা, বেটাৰী দিয়াৰ পিছত ইয়াতে এটা চাবি দিবা এনেকৈ, আৰু ইফালে এখন তুমি এইটো গজালৰ ওপৰত এনেকৈ মেৰিয়াই দিবা, ইফালে গজালটো থাকিব, এইটো এনেকৈ কানেক্ট কৰিবা। ঠিক আছে? এইটো পজিটিভ, এইটো নিগেটিভ। ইয়াতে কেইটামান আলপিন দি দিবা, এইটো
ইয়াতে সুইচ দিয়াৰ লগে লগে ইয়াৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'ব আৰু বিদ্যুৎ প্ৰবাহিত হোৱাৰ লগে লগে এই যিটো গজাল আছে ডাঙৰ গজালটোৱে তোমাৰ কি কৰিব চুম্বকত্ব লাভ কৰিব ফলত সৰু সৰু আলপিনবোৰক কি কৰিব আকৰ্ষণ কৰিব বুজি পালানে এই চিত্ৰটো আঁকি দিবা 13 নম্বৰ কুৱেশ্যনটো চোৱা 13 নম্বৰ কুৱেশ্যনত কি কৈছে খালি ঠাই পূৰ কৰা এই নম্বৰ টাংষ্টেনৰ গলনাংক তামতকৈ কি হয় বেছি হয় টাংষ্টেন কেৱল তামতকৈ নহয় সকলো ধাতুতকৈ টাংষ্টেন ধাতুৰ গলনাংক আটাইতকৈ বেছি সেইকাৰণে এইটো তোমাৰ বৈদ্যুতিক বাল্বৰ ফিলামেন্ট বনোৱাত ব্যৱহাৰ কৰা হয় 2 নম্বৰ চোৱা বিদ্যুৎ প্ৰবাহ ব্যৱহাৰ কৰি তৈয়াৰ কৰা চুম্বকক কি বুলি কোৱা হয় বিদ্যুৎ চুম্বক বুলি কোৱা হয় তো খালি ঠাইত তোমাৰ বিদ্যুৎ চুম্বক আহিব 3 নম্বৰ কুৱেশ্যনটো চোৱা বিদ্যুৎ প্ৰবাহিত হোৱাৰ ফলত পৰিবাহী তার এডালৰ চাৰিওফালে এখন চুম্বক ক্ষেত্ৰৰ কি হয় সৃষ্টি হয় তো খালি ঠাইত কি লিখিবা চুম্বক ক্ষেত্ৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা চেপ্টাৰৰ এনসাৰ লৈ ভালদৰে লিখা পঢ়া কৰা হাফ ইয়াৰলি এক্সামটো আহি আছে ধন্যবাদ